নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো খুব গৰম পৰিছে আৰু এয়া গৰমৰ আৰম্ভণিহে গৰমৰ দিনত পোৱা এবিধ ফল এই ফলবিধ আমাৰ শৰীৰৰ কাৰণে বহুতেই বেছি উপযোগী আৰু লগতে এই ফলবিধে ওজন কমোৱাত সহায় কৰে আহক আজিৰ এই ভিডিঅটোত সেই ফলবিধৰ কথা পাতিম সেই ফলবিধ হ'ল তৰমুজ যাক ইংলিছত watermelon বুলি কোৱা হয় গৰমৰ দিনত তৰমুজ খালে আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰৰ লাভ উঠাব পাৰে যদি আপুনি ওজন কমাব বিচাৰি আছে তেতিয়াহলে তৰমুজ খাই বহুত কম দিনৰ ভিতৰতে ওজন কমাব পাৰে তৰমুজ এটা ইমানে হেলদি ফ্ৰুট মানে ইমানে এটা স্বাস্থ্যকৰ ফল তৰমুজ খালে কেৱল শৰীৰৰ ফেট বুলি নহয় মানে কেৱল ওজন নহয় লগতে আপোনাৰ শৰীৰৰ ডিটক্সিফিকেশন হ'ব যিবোৰ অলাগতিয়াল পদাৰ্থ আছে শৰীৰৰ হেয়া বাহিৰ কৰাত তৰমুজে সহায় কৰে কেৱল 7 দিনৰ ভিতৰত তৰমুজ ডায়েট এটাৰে আপুনি আপোনাৰ ওজনক মেইনটেইন কৰিব পাৰে তেতিয়ালে ভাবকচোন তৰমুজ কিমান স্বাস্থ্যকৰ তৰমুজত বিভিন্ন প্ৰকাৰৰ ভিটামিনছ এণ্ড মিনাৰেলছ পোৱা যায় যেনে ধৰক ভিটামিন সি বিটা কেৰোটিন ভিটামিন B1 ভিটামিন B6 লাইকোপিন দেন পটাছিয়াম আৰু মেগনেছিয়াম এদিনত আমি কিমান পৰিমাণত তৰমুজ খাব পাৰো যদি আপোনাৰ ওজন 50 কেজি তেতিয়াহলে গোটেই দিনটোত আপুনি 5 কেজি তৰমুজ খাব পাৰে বুজিলে মানে যদি আপোনাৰ ওজন 60 কেজি তেতিয়াহলে গোটেই দিনটোত আপুনি খাব পাৰিব 6 কেজি তৰমুজ দিনটোৰ যিকোনো সময়ত তৰমুজ খাব পাৰে ভাত আৰু ৰুটি কমাই দিলে হ'ল আপুনি এনেকে যদি 7 দিন তৰমুজ খায় তেতিয়াহলে আপোনাৰ বডিৰ হে যে অলাগতিয়াল ফেট হে আপুনি আৰামছে দূৰ কৰিব পাৰিব ইয়াৰ লগতে আপুনি আপোনাৰ শৰীৰক হে লাগতিয়াল পুষ্টিকৰ দ্ৰব্য যোগান ধৰিয়ে আছে সেই কাৰণে কোনো ধৰণৰ অভাৱো নহব শৰীৰৰ ডিটক্সিফিকেশনো হ'ব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল